सपना तो बहुत बड़ा है भाई, सपना तो बहुत बड़ा है, लेकिन अभी क्या करे, कुछ कर नहीं पा रहा हूँ ना। अभी इतना पैसा भी नहीं है कि बाइक खरीद लूँ। तो हेलो गाइस, मैं अभी काम के साइड में हूँ और आप लोगों को दिखाता हूँ मैं क्या काम करता हूँ। ये देख सकते हैं गाइस, ये जीरी काट लिया है, इधर भी जीरी काट लिया है थोड़ा। इधर बैठेगा शावर और डाइवेटर, ठीक है ना गाइस। और इधर भी सीन दे दिया है। খুৰা আপুনি কওক, এতিয়া আপোনাৰ এইটো কাম শিকা কেইবছৰমান হ'ল? মানে মই এইটো কাম কৰাটো মোটামুটি 10-12 বছৰ। 10-12 বছৰ হৈ গ'ল ন? এইটো কাম শিকিবলৈ আপোনাৰ কিমান দিন লাগিছে? মোৰ 6 বছৰমান লাগিছে। 6 বছৰ লাগি গৈছে ন? এতিয়া যে কি মই এয়া কৰি আছোঁ, এইটোত মোৰ ছাকচেছ হ'ম নে নহ'ম আপোনাৰ মতে? এতিয়া তোমাৰতো ছাকচেছ হ'ব লাগে মোৰ হিচাপে। মইতো এইটো কাম কৰিলে নিজৰ মতে কৰিব লাগিব, আপুনি কাৰোবাৰ কামৰ বুলি ক'ব নোৱাৰে। নিজৰ কামৰ মতে কৰিলে নিজে সন্তুষ্ট হেৰি হ'ব। এতিয়াতো মই বাৰু আপোনাৰ ইউটিউবো বনাই আছোঁ, বা এইফালে জিৰিও ধৰি লওক প্লাম্বিঙৰ কামো কৰি আছোঁ ন। তো দুইটাতে মানে মই মাথা মাৰি আছোঁ, যেন যোনটোতে পাৰোঁ আৰু সেইখিনিতে মানে কৰিবলৈ চাই আছোঁ। যিমান পাৰে চেষ্টা কৰি থাকিলে নিজৰে সুবিধা হয় আৰু। এতিয়া মই নিজে 6 বছৰ হ'ল, 6 বছৰ বেছিয়ে হ'ল। মোৰ তাতে দেউতা থকা দিনত দেউতাই কৰিছিল, তাৰপিছত মোৰ কোনো গুৰু নাই বুজিছে। এইটো মানে নিজে দেউতাৰ পৰা শিকা ন? দেউতাই কৰিছিল, মই পঢ়া অৱস্থাতে শিকিছোঁ, অলপ চলপ কৰিছিলোঁ। এতিয়াই অকলে কৰোঁ আৰু। এতিয়া চব মই মেচিন পাতন এইবিলাক ধৰক মোৰো আছে, দাদাৰো আছে। দাদাই কাৰ্পেণ্টাৰী কাম কৰে। অকলে এতিয়া মই নিজে কৰি আছোঁ। আচ্ছা, মেচিন চেচিন মানে এতিয়া চব নিজে মেচিনৰ কাৰণে অকলে কৰিব পাৰি আৰু। দিয়ক, ঠিক আছে।